সম্পূৰ্ণ এটা আপোনালোকলৈ মই ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। এই গাড়ীখন এজন চাইকেল চলাব নজনা মানুহেও চলাব পাৰিব। লগতে এই গাড়ীখন ৰাস্তাত চলাব যাওঁতে কিবা ডকুমেণ্টৰ খৰচা আহে নেকি সেইখিনিও কম। তাহলে এই গাড়ীখন পেট্ৰলৰ নে ডিজেলৰ নে কি হয়? আপোনাৰ ইয়াতে পেট্ৰলো নালাগে, ডিজেলো নালাগে, টোটেলি ইলেক্ট্ৰিক। আপুনি যদি ডেইলি 50 रुपीज চাৰ্জ কৰে, হয় 170 কিলোমিটাৰ আপুনি যাব। মাত্ৰ 50 টকা চাৰ্জ কৰিলে আপুনি 170 কিলোমিটাৰ চলাব পাৰিব। আপুনি যোৰহাট ডেইলি আপ ডাউন কৰিব পাৰিব। এতিয়া কথা হ'ল ৰাতিপুৱা 5টা বজাত গাড়ীখন আপুনি উলিয়াওক, ৰাতি 10টা বজাত গাড়ীখন আপুনি সুমুৱাওক, আপুনি পাৰ ডে কিমান টকা আনিব? পাৰ ডে 2000-3000 টকা। পাৰ ডে 2000-3000 টকা। এই গাড়ীখনৰ কাগজ পাতি লাগিব নালাগে? ইয়াৰ আমাৰ খালি আৰটিও লাগে, মানে আৰটিও লাগে, বাকি একো পাৰমিট নালাগে। ইলেক্ট্ৰিক ভেহিকলৰ কোনো পাৰমিট নাই। ওকে, ইন্সুৰেন্স লাগিব নালাগে? ইন্সুৰেন্স থাকিব। ইন্সুৰেন্সৰ খৰচা কা থাকিব? এইটো কাস্টমাৰৰ থাকিব। কাস্টমাৰৰ থাকিব। ধৰক গাড়ীখন যেহেতু এজন কাস্টমাৰে কিনিব আহিব, আপোনাক 50,000 টকা জমা দিলে আপুনি কি কি কৰি দিব? আমি তেওঁৰ সিভিল চাম, হয় ফাইনান্স ডিপাৰ্টমেন্ট থাকে, ফাইনান্স আছে, ইন হাউস ফাইনান্স আছে। ওকে, তেওঁতে সিভিল চেক কৰিব, হয় ওকে আছে, সেম ডে গাড়ী লৈ যাব পাৰে। ওকে, তো এই গাড়ীখন যেহেতু লবলৈ হলে তো গাড়ীখনতো তেওঁ ফিচাৰ্স বিলাক জানিব লাগিব। ফিচাৰ্স মই কৈ দিছো। ফিচাৰ্স কি কি আছে গাড়ীখনত? ফিচাৰ্স এইটো ভাল আছে, আপোনাৰ 5 ইয়াৰ্স ওয়াৰেন্টি আছে, বেটাৰী প্লাস মোটৰ। 5 ইয়াৰ্স ওয়াৰেন্টি আছে, বেটাৰী উইথ মোটৰ। ওকে, মানে 5 বছৰলৈ ওয়াৰেন্টি আছে। যদি 5 বছৰলৈ ওয়াৰেন্টি আছে, মনত ৰাখিব আপোনালোকে। কিবা যদি বেয়া হৈ যায় 100% ৰিপ্লেসমেন্ট। 100% ৰিপ্লেসমেন্ট মানে আপোনাক 100% ৰিপ্লেসমেন্ট কৰি দিব যদি ইন কেস আপোনাৰ যদি 5 বছৰৰ ভিতৰত যদি বেয়া হয়। এটা কথা হ'ল নেক্সট এটো আপোনাৰ পিকআপ, ইনস্ট্যান্ট পিকআপ আছে। ইনস্ট্যান্ট পিকআপ, হ্যাঁ। প্লাস যেনে আমাৰ ই ৰিক্সা আছে, এটো L3 সেগমেন্টত আহে। ওকে, এটো L4 L5 সেগমেন্টত আহে। ওকে, আৰটা আছে গভৰ্নমেন্টৰ পিনি পা 23,000 ৰ সাবসিডি আছে। ওকে, গভৰ্নমেন্টৰ ফালৰ পৰা সাবসিডি আছে 23,000 গভৰ্নমেন্টৰ ফালৰ পৰা সাবসিডি আছে। সম্পূৰ্ণ সঁচা কথা। ওকে, আমাৰ এটা এপ আছে, তাতে আপোনাৰ আধাৰ কাৰ্ড লম। আপুনি যদি ইলেক্ট্ৰিক ভেহিকল প্ৰথম টাইম লৈছে, হয় আপুনি সাবসিডি পাব। ওকে, যদি তেওঁ যদি ইলেক্ট্ৰিক অটো লৈছে, হয় 3 হুইলাৰ, তেতিয়ালে তেওঁ নাপায়। ওকে, আপুনি যদি 4 হুইলাৰ ইলেক্ট্ৰিক লৈছে তেতিয়াও পাব। ওকে, ই ৰিক্সা লৈছে তেতিয়াও পাব। ওকে, যদি ইলেক্ট্ৰিক বাইক স্কুটি কিবা লৈছে তেতিয়াও পাব। তো গোটেই কথাখিনি আপোনালোকক মই ক্লিয়াৰিফিকেশন কৰি দিছো। এটা কথা ইনক্লুড কৰিব বিচাৰিছো, কোম্পানী পিনৰ পৰা আৰু 16,000 ডিসকাউন্ট আছে। কোম্পানী ফালৰ পৰা আৰু 16,000 টকা ডিসকাউন্ট আছে। 40,000 টকা ডিসকাউন্ট। আৰু ইয়াৰ এটা বেনিফিট আছে, হিল ক্লাইম্ব বুলি ষ্টপেজ আছে। যদি ই ৰিক্সা যদি হিলত যায়, হয় এক পিকআপত নুঠে, ব্ৰেক আহি যায়। ইয়াতে অটোমেটিক্যালি আপোনাৰ ষ্টপ হৈ যাব গাড়ী। ওকে, প্লাস আপোনাক ব্ৰেকত ভৰি দিব দৰকাৰ নাই, ক্লাছতো দিব দৰকাৰ নাই। 5 সেকেন্ড যথেষ্ট আছে আপুনি পিকআপ লোৱাৰ কাৰণে। আৰু এটা বেনিফিট আছে, ইয়াতে সিট লেভেল লৈ যদি পানী আহি যায়, অটো বন্ধ নহয়। ওকে, এই ইভি অটোখন ললে, বাজাজ গগো ইভি অটোখন যদি লয়, আপুনি যদি বানপানীত যদি ইমানলৈকেও যদি ডুবি যায়, তেতিয়া হলেও আপোনাৰ অসুবিধা নহয়, গাড়ীখন ক্লিয়াৰ হৈ থাকিব, একো এফেক্ট নকৰে, মটৰ ড্যামেজ নহয়, গাড়ী মটৰ ড্যামেজ নহয়, বেটাৰী ড্যামেজ নহয়। গতিকে গাড়ীখন বানপানীটো যদি 2-3 দিন পৰি থাকে তথাপিতো আপুনি গাড়ীখন চলাই থাকিব পাৰিব। ফুললি মেটেল আৰু এটা বস্তু মই দেখুৱাই দিছো আপোনালোকক, ফুললি মেটেল বডি হয়। এটা ফাইবাৰ নহয়, দেখিছেনে? সাউন্ড শুনাই দিছো মই, চাওক ফুললি মেটেল, দেখিছেনে সাউন্ডটো? ফুললি মেটেলৰ হয় বডিটো। এতিয়া কথা হ'ল আমি ভিতৰলৈ যাম। এই গাড়ীখন এতিয়া ধৰক চাইকেল চলাব নজনা মানুহ এটা চলাব পাৰিব নোৱাৰে? 3 চকা পাৰিব, ইজি, একদম ইজি প্ৰসেস। হয়, কি দিলে এইটো ব্ৰেক আছে, হয় ইয়াতে আপোনাৰ ড্ৰাইভ মোড আছে, হয় ৰিয়াৰ আছে, ব্ৰেক হৈ যাব, নেভিগেটৰ, হয় আৰু ৰেঞ্জ। একবাৰ দিয়াৰ পিছত, হয় সুইচ দিলে, এইটো ডি মোড দিলে ইয়াতে স্ক্ৰিনত আহি যাব, হয় তাৰপিছত স্টাৰ্ট হৈ যাব। আৰু এইটো টাইপ সি চাৰ্জাৰ দি দিছে নেকি? টাইপ সি চাৰ্জাৰ আছে। ওকে, আৰু পিছৰ সিটত কেজন বহিব পাৰিব? 3টা আছে, 4টাও বহাব পাৰে। ওকে, ড্ৰাইভাৰ এটা 5টা, তো 5 জন মানুহ ধুনীয়াকে বিন্দাস আপুনি ভাড়া মাৰি থাকিব পাৰে। এটা কথা হ'ল বাজাজ গগো ইভি অটোখন লবলৈ হলে তো ক'ত আহিব লাগিব? গোলাঘাট। প্লেসটোৰ নাম কি? বেঙেনাখোৱা এৰেঙাপাৰা ৰোড, বাজাজ ডিলাৰ। তাৰ কাষতে আছে হিৰো ডিলাৰ, আৰু হিৰো ডিলাৰ কাষতে আছে বাজাজ ডিলাৰটো। লগতে মই গাড়ীখন সম্পূৰ্ণ দেখুৱাই দিছো, পুৰা ৱাক ৰাউণ্ড দেখুৱাই দিছো। গাড়ীখনৰ ক'ত কি ফিচাৰ্স আছে সেইখিনি মই দেখুৱাই দিছো। ফাষ্ট ব্ৰেকিং হয়, ফাষ্ট চাৰ্জিং হয়, বুজি পাইছেনে? ফাষ্ট চাৰ্জিং, ফাষ্ট ব্ৰেকিং, ফাষ্ট পিকআপ। আৰু ধৰক চাৰ্জ কৰোঁতে কিমান সময় লাগে? 3.5 ঘণ্টা বা 4 ঘণ্টা। 3.5 ঘণ্টাৰ পৰা 4 ঘণ্টাৰ ভিতৰত আপোনালোকে চাৰ্জৰ সুবিধা পাব। ৰাতিপুৱা ওলাওক 9টা বজাত, ৰাতি 10টা বজাত সুমুৱাওক।
গতিকে ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰিব। গোলাঘাট বেঙেনাখোৱা চাৰিআলি এৰেঙাপাৰা ৰোডত আহিব, বাজাজ ডিলাৰ পাই যাব। আহি আপোনালোকে ইয়াত বাজাজ গ'গ' লয়, বাজাজ কাৰ্গ' লয়, পেট্ৰলৰ লয়, ডিজেলৰ লয় বা আপুনি CNG লয়, যিয়ে নলওক কিয় আপুনি সেইখনেই পাব। কিয়নো এই গাড়ীখন ল'লে আপোনাৰ মাত্ৰ ডেইলি 50 টকাহে খৰচা, কিন্তু আহি আছে আপোনাৰ হাতত